মায়ে ডাইৰেক্ট দেউতাকক সাপতি থৈ কৈছে আমাৰ বেটিয়ে বুলি ষ্টেণ্ড কৰিলে, আমাৰ বাবাকে বুলি ষ্টেণ্ড কৰিলে। আৰু কেৱল 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 হ'ব এইখিনি, এই সময়কণ আপোনালোকে একান্ত মনোযোগে পঢ়িলে আপোনালোকে গলিটো এই মুহূৰ্তত কন্দা কটা কৰি জানো কিবা লাভ হ'ব? গতিকে সেই নৱ প্ৰজন্ম সেই উঠিকৈ বেছি অভিনয়টো হৈছে মা আৰু দেউতাৰ। গতিকে আজি তাৰিখত মই দৃঢ় সংকল্পবদ্ধ যে মই কোনো কাৰণতে লানি নিচিগা হ'ব যে আপোনাৰ লগত সেলফি মাৰিবৰ কাৰণে। তো এয়া হ'ব কেতিয়া? এটা মাইণ্ডছেট লাগিব আমাক, এটা কনচেপ্ট লাগিব আমাক। এইখিনি যেতিয়া আপোনালোকৰ হ'ব, when you decide that I have to do something, definitely I have to do and I will do because of my parents or my teachers. So I can't do it because I'm human being. I'm a human being. I can do it. So if you think in your mind, in your heart, definitely you can achieve. So that's you have to create in yourself. Because এই জীৱন নামৰ ডায়েৰীখনৰ লেখক আপুনি হয়। আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব সেই জীৱন নামৰ এই কলমদাৰ চিঞহিয়ে আপুনি কেনেকৈ লিখে। বেয়াকৈ লিখিলে বেয়া হ'ব আৰু ভালকৈ লিখিলে ডেফিনেটলি আপোনাৰ জীৱনত বহুত বেছি ভাল হ'ব। আমি অনুষ্ঠানটো শেষৰ পিনে আগবাঢ়িছোঁ। আমি প্লিজ ক্লোজ ইউৰ আইজ এভৰিৱান, অল দ্য ষ্টুডেণ্টছ প্লিজ ক্লোজ ইউৰ আইজ। সকলো ছাত্ৰ ছাত্ৰীয়ে বন্ধ কৰিব, উশাহ নিশাহত গুৰুত্ব দিব। চকুকেইটা বন্ধ কৰাৰ লগে লগে কাইণ্ডলি আপুনি আপোনাৰ মা আৰু দেউতাৰ প্ৰতিচ্ছবি মনলৈ আনক। সেইজনী মাৰ প্ৰতিচ্ছবি মনলৈ আনক যিজনী মায়ে নেকি তোমাক জন্ম দিছে, 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি পেলাই জন্ম দিছে। সেইজনী মা ভৰিত ধৰি পেলাই সেৱা এটা লৈ পেলাই কপালত এটা চুমা দি পেলাই এটা সাবতি লৈ কোৱা, মা মই তোমাক বহুত বহুত ভাল পাওঁ। আজি সেইজন দেউতা, যিজন দেউতাই নেকি চাকৰি হওক বা ব্যৱসায় বাণিজ্য হওক বা যি কৰ্ম কৰি আছে আপোনালোকৰ কাৰণে, সেইজন দেউতাক ভৰিত ধৰি পেলাই সাপতি লৈ এটা কওক, এটা চুমা দি কওক, দেউতা মই তোমাক বহুত বহুত বেছি ভাল পাওঁ। কাৰণ হ'ব পাৰে আপোনাৰ দেউতা অন্য দেউতাৰ নিচিনাকৈ বহুত বেছি হেণ্ডচাম নহ'ব পাৰে, বহুত বেছি স্মাৰ্ট নহ'ব পাৰে, বাট হি ইজ ইউৰ ফাদাৰ। সেইজন তোমাৰ দেউতা, সেইজন দেউতাই তোমাৰ প্ৰতিটো সপোন পূৰণ কৰিবৰ কাৰণে য'ত সাধ্যানুসাৰী যিমান পাৰে সিমান বেছি কষ্ট কৰি আহিছে। আজি ৰ'দ হওক, আজি বৰষুণ হওক, কাম নকৰাকৈ থকা নাই, কেৱল সেই ত্যাগ, সেই কষ্ট কৰিবলৈ সাহস আৰু প্ৰেৰণা পাইছে কেৱল আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে। আৰু সেইজনী মা, যিজনী মায়ে নেকি ৰাতিপুৱাটো আমি উঠি তাৰ আগতে আমাৰ উঠি পেলাই আমাক জগাই গৰম গৰম ভাত কেইটামান বনাই দি পঠিওৱা, সেইজনী মা ভৰিত ধৰি পেলাই এবাৰ হ'লেও কওক, অ' মা মই তোমাক বহুত বহুত বেছি ভাল পাওঁ মা। কাৰণ এইখন পৃথিৱীত আপুনি নথকাহেঁতেন চাগে মই আজি ইমানখিনি পৰ্যায় নাপালোহেঁতেন। কাৰণ সেইসকল ছাত্ৰ ছাত্ৰী বুজি পায়, যিসকল ছাত্ৰ ছাত্ৰী কিবা কাৰণবশতঃ মা দেউতা হেৰুৱাইছে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰফান হাউচত বসবাস কৰে, অৰ্থাৎ অনাথ আশ্ৰমত যিসকল ছাত্ৰ ছাত্ৰীয়ে বসবাস কৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে জানে যে মা দেউতা হয়নো হয় কোন। ৰাতিপুৱা গধূলি ক'বলৈ তেওঁলোকৰ মা দেউতা থাকে, বাট তেওঁলোকৰ আমাৰ থাকে ৰাতিপুৱা গধূলি মা দেউতা ক'বলৈ, বাট সেইসকল ছাত্ৰ ছাত্ৰী ৰাতিপুৱা গধূলি মা দেউতা বুলি ক'ব নাথাকে। বাট সেইজনী মা, যিজনী মায়ে নেকি নাযাব বুলি কয় আমি যাওঁ, সেইজন দেউতাই জানে যে বেয়া হ'ব তাত গ'লে, নাযাব বুলি ক'লে আমি যাওঁ। কেতিয়াবা সেইজন দেউতাকে আমি কি কৰোঁ, কথাই কথাই প্ৰতি গেগেৰিং দিওঁ, আমি তৰ্ক বিতৰ্ক কৰোঁ। আৰু তাৰ সেইখিনি কৰাৰ পিছত সেইজন দেউতাই বা সেইগৰাকী মায়ে কিমান অন্তৰত দুখ পায় আপোনালোকে বা আমি কেতিয়াবা অনুভৱ কৰিব পাৰিছোনে? যদি এনেকুৱা আপোনালোকে কেতিয়াবা অতীতত কৰি আহিছে, সেইজনী মাক সেইজন দেউতাক ভৰিত ধৰি পেলাই কওক, অ' দেউতা পাৰিলে মোক মাফ কৰি দিবি প্লিজ, মা যদি পাৰে মোক মাফ কৰি দিব। মই আপোনাক বহু ক্ষেত্ৰত বহু পৰিস্থিতিত মই আপোনাক কথাই কথাই প্ৰতি গেগেৰিং দিছিলোঁ, মই আপোনাৰ কথা শুনা নাছিলোঁ, কাইণ্ডলি প্লিজ মা মোক মাফ কৰি দিব। কাৰণ মই বুজি উঠিছোঁ যে সঁচাকৈ এইখন পৃথিৱীত এজনী মা হ'বলৈ বা এজন দেউতা হ'বলৈ কিমান কষ্টকৰ হয়। পৃথিৱীখনৰ আটাইতকৈ বেছি অভিনয়টো হৈছে মা আৰু দেউতাৰ।
গতিকে আজি তাৰিখত মই দৃঢ় সংকল্পবদ্ধ যে মই কোনো কাৰণতেই মই আপোনালোকৰ জীৱনত কেতিয়াও মোৰ কৰ্মৰ দ্বাৰা মই বেয়া প্ৰভাৱ বেয়া বদনাম কৰিব নিদিওঁ আৰু মই নকৰোঁ কেতিয়াও মই আজি তাৰিখৰ পৰা দৃঢ় সংকল্পবদ্ধ প্ৰতিজ্ঞাবদ্ধ প্ৰতিশ্ৰুতিবদ্ধ নিজে লৈছোঁ যে মই কেতিয়াও কোনো কাৰণতে মই আপোনালোকৰ কাৰণে বেয়া কাম নকৰোঁ আৰু আজি মই আখৰে আখৰে মন মগজু অন্তৰ আত্মা মোৰ জাগৃত হৈছে মোৰ কনচিয়াছ মাইণ্ড চাবকনচিয়াছ জাগৃত হৈছে মই আজিৰ পৰা ভালকৈ পঢ়িম মা মই আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ এনে এটা ৰিজাল্ট কৰিম যাৰ ফলত নেকি আপোনাক সমাজে দল সংগঠনে আপোনাৰ ডিঙিত এখন গামোচা পিন্ধাব সেই মাৰ্কছৰ কাৰণে মোক আপোনালোকক পৰিচয় দিব পাৰিম মই আৰু আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই এনেকুৱা এটা ৰিজাল্ট কৰিম যাৰ ফলত আপোনালোকক সন্মান যাচিব বিভিন্ন দল সংগঠনে আমাৰ ছাৰ বাইদেউকে বহুত ভাল পাব মা মোৰ এটা সপোন আছে মই যে চাকৰি কৰিম ব্যৱসায় বাণিজ্য কৰিম সদায় বিহু উৎসৱ পালনবিলাকত দেখোন আমাকে আপোনালোকে কাপোৰ কানি আনি দিয়ে কিন্তু এইবাৰ মই যেতিয়া চাকৰি পাম ব্যৱসায় বাণিজ্য কৰিম নহয় মই আপোনালোকক মোৰ ফালৰ পৰা দিম আৰু মোৰ এটা সপোন আছে আপোনালোকক বিদেশ ভ্ৰমণ বিভিন্ন ধৰণৰ ভ্ৰমণ কৰাবলৈ আৰু মা তই আৰু কিমানবোৰ কষ্ট কৰি থাকিবিচোন আজি দেওবাৰ আজি মই আপোনাক কাপোৰখিনি ধুই দিয়ক তো এনেকৈ কেতিয়াবা আপোনালোকে পালন কৰক কাৰণ জীয়াই থকা অৱস্থাতে মা দেউতাক আমি তেওঁলোকৰ সেৱা শুশ্ৰূষা আমি কৰিব লাগিব জীয়াই থকা দিনকেইটাতে যদি আমি সেৱা শুশ্ৰূষা নকৰোঁ যদি দেউতা মাক কাৰণ এইখন পৃথিৱীত কোন কেতিয়া যায় গৈ আমি কেতিয়াও ক'ব নোৱাৰোঁ আৰু শেষ মুহূৰ্তত যোৱাৰ পিছত 4জন মানুহে যেতিয়া চাঙিত ধৰি লৈ যাব আৰু সেই মুহূৰ্তত কিবা কন্দা কটা কৰি লাভ হ'ব জানো দেউতা তই মোক কিয় এৰি গুচি গলি মা মোক তইনো কিয় এৰি গুচি গলি তুমি এই মুহূৰ্তত কন্দা কটা কৰি জানো কিবা লাভ হ'ব গতিকে সেই নৱ প্ৰজন্ম সেই উঠি অহা বীৰ বীৰংগা যোদ্ধা ব্যক্তিসকল যে আপোনালোকে জাগক এই অসমীয়া যেতিয়া জাগিব এই অসমীয়া যেতিয়া অন্তৰাত্মা জাগিব অসমীয়া বহুত বেছি কাম কৰিব পাৰিব সময়কণত আপোনালোকেও দেখাই দিব লাগিব যে এই অসমীয়া জাগিল আৰু জাগিছে আৰু আমি কৰিব পাৰিম এই অসমখনত আমি জগমগাই থাকিম এই সোণৰ অসমে আমি কৰি ৰাখিব পাৰিম গতিকে আপোনালোকে জাগক আৰু আপোনালোকে আজিৰ পৰা নিজৰ মা দেউতাক এজন ভগৱান হিচাপে মানক ছাৰ বাইদেউসকলক ভগৱান বুলি মানক নিজক আটাইতকৈ বেষ্ট ল'ৰা হিচাপে আপোনালোকে ভাবক মানক কাৰণ সময়কণ তেনেকৈ গুচি যাব আজি গুচি গ'ল কাইলৈ যাব পৰহিলৈ যাব কেৱল ভাবি থাকিলেই নহ'ব একশ্যন প্লান লওক আৰু কৰক আৰু তেতিয়া আপোনালোকে প্ৰতিজন ছাত্ৰ ছাত্ৰী সফল ব্যক্তি হ'ব পাৰিব আৰু সেইজনী মালৈ চাওকচোন যিজনী মাই নেকি অহৰহ আমাৰ কাৰণে কৰি থাকে কষ্টটো তোৰ ভৰিকেইটা দেচোন অলপ মালিচ কৰি দিওঁ দেউতা তই কামৰ পৰা আহি পেলাই বহুত কষ্ট পাইছ ন দেউতা আহাচোন অলপ বেছি দিওঁ কেতিয়াবা সেইজন দেউতাক আমি কৈছোঁ নে এইজন তিৰিজনী মাক আমি কেতিয়াবা কৈছোঁ নে আমিতো কেৱল কি কৰিছোঁ এই মায়ে মই মুখত পঢ়ি পেলাই আমি চব যেন লিখা পঢ়া শিক্ষিত প্ৰজন্ম হোৱাৰ পিছতো যেন আমি জলাঞ্জলি দিছোঁ আমি যেন মানৱীয়তাক কিছু পৰিস্থিতি সাপেক্ষে আমি যেন পাহৰি গৈছোঁ এয়া আমি ইমান লিখা পঢ়া হোৱাৰ পিছতো আমি যদি আমাৰ দ্বাৰা এনেবোৰ কৰ্ম হয় আমি মানুহ হোৱা শিক্ষিত হোৱাৰ মূল্যই বা কওকচোন গতিকে আপোনালোকে জাগক আজি এটা সিদ্ধান্ত গ্ৰহণ কৰক আহিব লগা দিনত আহিব লগা সময়ত আপুনি এনে এজন ব্যক্তি হ'ব আপুনি এনে এজন মানুহ হ'ব যাৰ আদৰ্শত অনুপ্ৰাণিত হৈ হাজাৰজন অসমীয়া আগবাঢ়ি আহিব লগা আগন্তুক পৰীক্ষাত আপুনি বেষ্ট অফ দ্য বেষ্ট ৰিজাল্ট পালোঁ বুলি গ্ৰহণ কৰক আপুনি চাৰ্টিফিকেট পালোঁ বুলি ভাবক নিজৰ নামটো চাওক আটাইতকৈ ওপৰত আছে আপুনি এৱাৰ্ড পাইছে প্ৰতিটো বিষয় ছাবজেক্টত চাওকচোন আপুনি 90+ নম্বৰ পাবলৈ সক্ষম হৈছে ৰিয়েলি আপুনি বহুত সুখী আৰু এই প্ৰশ্ন এই যেতিয়া ৰিজাল্টটো খবৰ যেতিয়া মায়ে পাইছে মাইটো ৰান্ধনীশালত ৰান্ধি আছে দেউতাক ক'ৰবাত চাগে ডিউটি বা বাৰীৰ পাছফালৰ বাৰীৰ পৰা ক'ৰবাত কাম কৰি আছে ছাৰে ফোন কৰিছে যে কি কৰিম আৰু মায়ে ৰিচিভ কৰাৰ পিছতে মাক শুনিছে মায়ে দেউতাক মাতিছে হেৰি শুনাচোন বোলে আমাৰ ল'ৰাটোৱে আমাৰ বাবাটোৱে আমাৰ মইনাই বোলে কি হ'ল বোলে হাফ চাপ ওলাইছে ভিতৰতে দেউতাক দৌৰি আহিছে আৰু কৈছে মায়ে ডাইৰেক্ট দেউতাকক সাপতি থৈ কৈছে আমাৰ বেটিয়ে বোলে ষ্টেণ্ড কৰিলে আমাৰ বাবাটোৱে বোলে ষ্টেণ্ড কৰিলে আৰু অন্তদিনে কষ্ট কৰি অহা এই কষ্টবোৰ যে চকুৰ পানী মেহনতবোৰ যে মায়ে যে চাদৰ আঁচলত বান্ধি ৰাখিছিল
সেইখিনি যেন মণি মুকুতালৈ ৰূপান্তৰিত হৈ গ'ল আৰু এই মুহূৰ্তখন চাওকচোন কিমান বেছি ভাল লাগিব হাজাৰজন মানুহ আপোনাৰ ঘৰত যাব য'ত নেকি থ'বলৈ ভৰিখন থ'বলৈ জেগা আকৌ নহ'ব কেৱল 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 হ'ব এইখিনি এই সময়কণ আপোনালোকে একান্ত মনোযোগে পঢ়িলে আপোনালোকে কয় কনচেন্ট্ৰেট নহয় মই পঢ়োঁতে বিভিন্ন মন আহে তেতিয়াহ'লে কওকচোন যে আপুনি এতিয়া গেম খেলে বা চিনেমা চাই মোবাইল চাই কিবা কনচেন্ট্ৰেট প্ৰয়োজন হয় নেকি যদিহে আপোনাৰ মোবাইল চাওঁতে গেম খেলোঁতে আপোনাৰ কনচেন্ট্ৰেট প্ৰয়োজন নহয় তেতিয়াহ'লে পঢ়োঁতে কিয় আপোনালোকে এনেই আপোনালোকে বাহানা বজাই থাকে যে মোৰ কনচেন্ট্ৰেট হোৱা নাই বুলি গতিকে এই নখৰামি এইবোৰ বদনামি এই থিংকিং চব ডিলিট কৰি দিয়ক আজিৰ পৰা আৰু নিজকে বেষ্ট অফ দ্য বেষ্ট বুলি মানক আপুনি পালো মই বহুত সুখী আৰু মা দেউতাকৰ পৰা শেষত এটা আশীৰ্বাদ গ্ৰহণ কৰক মা দেউতাক কওক থেংক ইউ ছ' মাছ বুলি আপোনালোকৰ উপৰি পুৰুষ ককা আইতাৰ পৰা আৰম্ভ কৰি যিসকল ব্যক্তি ইতিমধ্যে এইখন পৃথিৱীৰ পৰা ইহলীলা হৈছে সেইসকল ব্যক্তিয়ে স্বৰ্ণাপন্ন হওক আশীৰ্বাদ লওক ছাৰ বাইদেউসকলৰ প্ৰতিজন ছাৰ বাইদেউ LP স্কুলৰ পৰা আৰম্ভ কৰি এই পৰ্যায়লৈকে যিসকল মহান মহান সামৰি মাৰিছোঁ বহুত ধন্যবাদ জয় আই অসম থেংক ইউ মই যথেষ্ট সুখী হৈছোঁ মই বাৰে বাৰে চকমনি টকিছোঁ কথাবিলাক উপলব্ধি কৰি আচলতে আজি মাইণ্ড পাৱাৰ যিটো প্ৰগ্ৰেম হ'ল ৰূপান্তৰ চাউলত বয়সত মোৰ সন্তানৰ দৰে হ'ব যিহেতু মই ইতিমধ্যে ২৬ জানুৱাৰীত ৫০ বছৰ সম্পূৰ্ণ কৰিম এতিয়া ভাল লাগিছে ইমান কম বয়সৰ এজন ল'ৰা ইমান ধুনীয়া অনুভৱ প্ৰকাশ কৰিছে তোমালোকক এনেকুৱা প্ৰগ্ৰেম কৰিবলৈ আগবাঢ়িছে তোমাক ভাল লাগিছে তোমালোকেও যাতে তোমালোকৰ মাজৰ পৰা এনেধৰণেৰে ভাল মানে হোৱা সমাজৰ প্ৰকৃত ব্যক্তি হিচাপে আগবাঢ়ি যোৱা তাৰ কাৰণে আজি নিশ্চয় তোমালোকে যথেষ্ট প্ৰেৰণা পাইছা সকলোৰে শুভেচ্ছা জনাইছোঁ বিশেষকৈ ৰূপান্তৰক মই নাম কাঢ়ি গৈছোঁ বেয়া নেপাবা অশেষ ধন্যবাদ জনাইছোঁ আমাৰ মহাবিদ্যালয়লৈ আহি ইমান ধুনীয়া এটা প্ৰগ্ৰেম কৰিলা আমাৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হৈছে আমিও উপকৃত হৈছোঁ যথেষ্ট বিশেষকৈ মোৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী ইয়াতে পঢ়ি আছে মই ভাল লাগিছে তাৰ যাতে উপলব্ধি কৰিব পাৰিছে কথাবিলাক আৰু সকলো ল'ৰা ছোৱালীয়ে উপলব্ধি কৰিব পাৰিছে ভাল লাগিছে তোমাৰ আৰু উন্নতি কামনা কৰিছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ